কোনোবাই এষাৰ বহুত ধুনীয়া কথা কৈ গৈছে এইখন পৃথিৱীত যিজন ব্যক্তিয়ে কিবা এটা কৰিব বিচাৰে সেইজন ব্যক্তিৰ আগত যদি হাজাৰটা সমস্যাও আহি যায় সেই হাজাৰটা সমস্যাৰ মাজতো এনেকুৱা এটা কাম বিচাৰি লয় যিটো কামৰ দ্বাৰা তেওঁ নিজৰ সপোনটো পূৰ কৰিব পাৰে আৰু যিকেইজন নেগেটিভ মনৰ মানুহ সেইকেইজন ব্যক্তিক যদি আপুনি হাজাৰটা ৰাস্তাও দি দিয়ে যিকোনো এটা কাম কৰাৰ বাবে তাৰ ভিতৰতো তেওঁলোকে এনেকুৱা এটা কিবা ৰাস্তা বিচাৰি ল'ব যিটো কামৰ দ্বাৰা তেওঁলোকে সেই কামটো নকৰাকৈ থাকিব পাৰে আৰু প্ৰুফ কৰিব পাৰে যে এইখন পৃথিৱীত চেষ্টা কৰি একো লাভ নাই নমস্কাৰ বন্ধুসকল মই প্ৰীতম লৈ আহিছোঁ আজি এটা সৰু কাহিনী এই কাহিনীটো সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিয়ে ভাবে যে নিজৰ জীৱনত কৰিব লগা বহুত কাম আছে কিন্তু নিজৰ পইচা নথকাৰ বাবে ৰিসোৰ্সেছ নথকাৰ বাবে সাপোৰ্ট নোপোৱাৰ বাবে তেওঁলোকে একো লাইফত কৰিব পৰা নাই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা লাইক সবেই কৰি লওক কাৰণ ভিডিঅ'টো শেষ হোৱাৰ পিছত আপোনালোক বহুতে লাইক কৰিবলৈ পাহৰি যায় আৰু আপোনালোকৰ এটা লাইকে মোকো বহুত বেছি অনুপ্ৰাণিত কৰে আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ অতি সোনকালে লৈ আহিব পাৰে এটা ল'ৰা এখন গাঁৱৰ পৰা চহৰলৈ বুলি গ'ল তাৰ মনত বহুত সপোন লৈ গৈছে যে চহৰত সি কিবা এটা কৰিব এটা সংস্থাপন বিচাৰি গৈছে কাৰণ চলিবতো লাগিব বয়স হৈ আহিছে আৰু গাঁৱত ইনকামৰ ৰাস্তা বন্ধ হৈ আহিছে সি বহুত হাজাৰ সপোন লৈ চহৰলৈ গ'ল গৈ পেলাই বহুত জেগাত কাম বিচাৰিলে ক'তো কাম নাপালে শেষত গম পালে যে এটা অফিচত অফিচ বয়ৰ চাকৰি ওলাইছে য'ত নেকি এটা ফাইল অনা নিয়া কৰা চাহ তাহ দিয়া কিবা কিবি সৰু সুৰা কাম থাকিব সেইখিনি কামৰ বাবে ইণ্টাৰভিউ দিবলৈ গ'ল তাৰ ব্যৱহাৰ পাতি তাৰ যিখিনি কথা বতৰা সেইখিনি শুনি পেলাই তাক ইণ্টাৰভিউ পাছ কৰাই দিলে লাষ্ট টাইমত যেতিয়া এইচআৰে তাক এখন ফৰ্ম দিলে যে তুমি এই ফৰ্মখন ফিল আপ কৰি দিয়া এই ফৰ্মখন ফিল আপ কৰাৰ পাছতে তোমাৰ চাকৰিটো কনফাৰ্ম হৈ যাব খুব ভাল লাগিল তাৰ মনটো সি লগে ফৰ্মখন ল'লে ফৰ্মখন ফিল আপ কৰিবলৈ লৈ দেখিলে যে তাৰ একেবাৰে লাষ্টত এটা মেইল আইডি ভৰাবলৈ দিয়া আছে আৰু সি এইচআৰক সুধিলে যে মেইল আইডি কি বস্তু হয় তেতিয়া এইচআৰে তাক সুধিলে যে তোমাৰ মেইল আইডি নাই নেকি সি ক'লে যে মেইল আইডি কি বস্তু মই চিনিয়ে নাপাওঁ তেতিয়া সেই কোম্পানীটোৰ এইচআৰজনে ক'লে আজিৰ দিনত তুমি মেইল আইডি চিনি নোপোৱা আৰু তুমি এটা অফিচত কাম কৰিবলৈ আহিছা যাৰ মেইল আইডি নাথাকে তাৰ কোনো অস্তিত্বই নাথাকে আৰু যাৰ কোনো অস্তিত্ব নাথাকে তাক আমি কি ভিত্তিত চাকৰি দিম কি ভিত্তিত তোমাক আমি জব দিম কিবা এটা কমিউনিকেশ্যন কৰিবলৈ হ'লে কিবা এটা কাম থাকিলে আজিকালি অফিচিয়েলি চব বস্তু মেইলত হয় আৰু যদি তোমাৰ মেইল আইডি নাই তেনেহ'লে তুমি জানা কি আৰু এই বুলি কৈ তাক সেই চাকৰিটোৰ পৰা উলিয়াই দিলে ল'ৰাটো বহুত বেছি দুখিত হৈ পৰিল সি কেইবাখনো দোকানত গুচি গ'ল কম্পিউটাৰ থকা দোকানত গৈ পেলাই সুধিলে যে মেইল আইডি কি বস্তু কেনেকৈ বনায় চবে তাক ইনচাল্ট কৰিলে হাঁহিলে আৰু কিছুমানে ক'লে যে মেইল আইডি বনাবলৈ তোমাৰ মোবাইল লাগিব সি ক'লে মোৰ মোবাইল নাই ফোন নাম্বাৰ লাগিব সি ক'লে মোৰ ফোন নাম্বাৰ নাই এই বুলি কোৱাৰ পিছত যেতিয়া সকলোৱে তাক ইনচাল্ট কৰিলে মোবাইল নাই মেইল আইডি নাই বুলি সি হতাশ হৈ পেলাই টাউনৰ এটা জেগাত বহি আছিলে সেই সময়তে তাৰ মনত যিটো সপোন আছিল সেই সপোনটো আকৌ এবাৰ উদ্ভাৱন হৈ পৰিল সি ভাবিলে যে যদি মই টাউনলৈ আহিছোঁ কিবা এটা কৰিম বুলি তেনেহ'লে মই কৰিমেই আৰু ই ভালকৈ পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে যে টাউনৰ মানুহবোৰৰ সময় একেবাৰেই নাই যিমানেই পইচা নঘটক কিয় তেওঁলোকৰ হাতত ইমানেই কমটি সময় যে মাৰ্কেটত গৈ তেওঁলোকে বিলাহী 1 কেজি কিনিবলৈও তেওঁলোকৰ হাতত সময় নাই আৰু এইটো ভাবি সি এটা ডিচিশ্যন ল'লে যিখিনি মানুহৰ সময় নাই সেই সময় নাইকিয়া মানুহখিনিক সি বজাৰৰ পৰা চব্জি কিনি আনি ঘৰত দি থৈ আহিব তাৰ বিনিময়ত সি 5 টকা 10 টকা কিবা এটা ল'ব সি অলপমান চব্জি গোটালে সেই চব্জিখিনি লৈ পেলাই ফ্লেটে বিকিবলৈ গ'ল আৰু বিকাৰ নামত সি 2 টকা 3 টকা পইচা বেছিকৈ লয় কাৰণ ছুপাৰ মাৰ্কেটৰ পৰা সেই কাষ্টমাৰখিনিক সি বস্তুখিনি আনি দিছে তাৰ যিটো ডেলিভাৰী চাৰ্জ সেই ডেলিভাৰী চাৰ্জটো লয় আৰু চাওঁতে মানুহবোৰে তাক ভাল পোৱা হৈ গ'ল এটা ফ্লেটৰ পৰা দুটাৰ পৰা তিনিটা এনেকৈ কৰি সেই টাউনখনৰ বহুকেইটা ফ্লেট তাৰ চিনাকি হৈ পৰিল আৰু লগতে সি দুটামান ল'ৰা ৰাখি ল'লে আৰু চাওঁতে সি এখন ট্ৰাক কিনি পেলালে যিখন ট্ৰাকত সি বিভিন্ন জেগাৰ পৰা চব্জি ক্ৰয় কৰে আৰু সেই চব্জিখিনি ফ্লেটে ডেলিভাৰী দিয়ে আৰু এনেকৈ চাওঁতে তাৰ যিটো বিজনেছ আছিলে সেইটো বহুত লাখ টকাৰ বিজনেছ হৈ পৰিল আৰু সি এতিয়া বিৰাট ডাঙৰ চব্জি ব্যৱসায়ী হৈ পৰিল তাৰ বহুত ট্ৰাক আছে বহুত এমপ্লয়ি আছে আৰু বহুত লাখ টকা এমাহত ইনকাম কৰে কিছুদিনৰ পাছত এজন এনেকুৱা ব্যক্তি যিজনে পলিচি খোলাই সেই এনেকুৱা এজন ব্যক্তি সেই ল'ৰাজনৰ ওচৰলৈ আহিলে আৰু এটা পলিচি খোলাবলৈ তেওঁলোকৰ কথা পাতিলে কিছু সময় কথা পতাৰ পিছত যেতিয়া এগ্ৰী হৈ গ'ল পলিচি খোলাবৰ বাবে তেওঁ ক'লে যে আপোনাৰ ছাৰ মেইল আইডিটো দিয়ক তেতিয়া সেই ল'ৰাজনে উত্তৰ দিলে যে মেইল আইডি কি বস্তু মই নাজানো আৰু মই চিনিও নাপাওঁ তেতিয়া সেই পলিচি বিকা মানুহজনে ক'লে ছাৰ আপুনি মেইল আইডি নাজানে আজিৰ দিনত যাৰ মেইল আইডি নাথাকে তাৰ কোনো অস্তিত্বই নাথাকে বুলি মানুহে কয় আৰু এইটো বহুত লাজৰ কথা আপুনি মেইল আইডি এটা খুলি ল'ব আৰু লগতে এইটো ক'লে যে ছাৰ আপোনাৰ যদি এটা মেইল আইডি থাকিলেহেঁতেন তেনেহ'লে হয়তো আজি আপুনি ক'ৰ পৰা ক'ত পहुঁচি গ'লহেঁতেন হয়তো আপুনি ভাবিবই নোৱাৰে তেতিয়া সেই ল'ৰাজনে উত্তৰ দিলে
যদি মোৰ হাতত এটা মেইল আইডি থাকিলেহেঁতেন তেনেহ'লে আজিও মই সেই সৰু কোম্পানী এটাৰ অফিচ বয় হৈ থাকিলোহেঁতেন, যিটো কোম্পানীত মই কাৰোবাক চাহ দিলোহেঁতেন, কাৰোবাৰ ফাইলটো আনি দিলোহেঁতেন, কাৰোবাৰ দোকানৰ পৰা বস্তু আনি দিলোহেঁতেন। কিন্তু যিহেতু মোৰ হাতত এটা মেইল আইডি নাছিলে, সেইকাৰণে আজি মই লাখ টকাৰ ইনকাম কৰি আছোঁ। বন্ধুসকল, এই কাহিনীটো সৰু নিশ্চয় হয়, কিন্তু এই কাহিনীটোৱে আমাক লাইফত এটা বহুত ডাঙৰ কথা শিকাই যায়। জীৱনত যদি কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ হাতত পইচা নাই, সময় নাই, ছাপৰ্ট নাই, বা আপোনাৰ হাতত ৰিচোৰ্চেছ নাই, কি বস্তু নাই, সেই নথকাখিনিক লৈ আপুনি কেতিয়াও কান্দি নাথাকিব, সেই নথকাখিনিক লৈ আপুনি কেতিয়াও দুখ কৰি নাথাকিব। যদি লাইফত কিবা এটা কৰিব বিচাৰিছে তেনেহ'লে আপোনাৰ ওচৰত যিখিনি বস্তু আছে, যিখিনি ৰিচোৰ্চেছ আছে, সেইখিনিৰ পৰাই যিটো কাম আপুনি আৰম্ভ কৰিব পাৰে সেই কামটো আপুনি ষ্টাৰ্ট কৰা আৰম্ভ কৰি দিয়ক। দেখিব যে আপোনাৰ সেই কামটোত এদিন আপুনি এক্সপিৰিয়েঞ্চ লাভ কৰিব, আৰু যাৰ এটা কামত এক্সপিৰিয়েঞ্চ আহি যায় সেই কামটোত তেওঁ পাৰফেক্ট বনি যায়। আৰু যিজন মানুহে নিজৰ ফিল্ডখনত পাৰফেক্ট বনি গ'ল সেই ফিল্ডখনত তেওঁ ৰজা হৈ পৰে। সেইবাবে কওঁ যে জীৱনত যদি কিবা এটা কৰিবলৈ বিচাৰিছে তেনেহ'লে আপোনাৰ ওচৰত কি নাই এই লিষ্টখন উলিয়াই কেতিয়াও কান্দি নাথাকিব। নিজৰ ভাগ্যক কেতিয়াও দুখ দি নাথাকিব যে মোৰ ওচৰত আজি পইচা নাই, মোৰ ওচৰত ঘৰৰ পৰা ছাপৰ্ট নাই, মা দেউতাই মোক পঢ়াব নোৱাৰিলে, মা দেউতাই মোক এইখিনি দিব নোৱাৰিলে, মোৰ ওচৰত এইটো নাই সেইটো নাই, এনেকৈ ভাবি কেতিয়াও নিজৰ ভাগ্যক দুখ দি থাকি সময় নষ্ট নকৰিব। তাৰ ওপৰঞ্চি আপোনালোকে কৰক যে আপোনাৰ হাতত যিখিনি ৰিচোৰ্চেছ আছে সেইখিনিৰ পৰা কি কাম আৰম্ভ কৰিব পাৰি, সেই কামটো কেনেকৈ কৰিব সেই বিষয়ে আপোনালোকে চিন্তা কৰক আৰু কাম কৰা আৰম্ভ কৰক। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো স্পনচৰ কৰা হৈছে দৃশাৰ পৰা। দৃশা এটা এনেকুৱা প্লেটফৰ্ম যিটো প্লেটফৰ্মত আপোনালোকক বিভিন্ন ধৰণৰ অনলাইন কোচিং প্ৰদান কৰা হয়। যদি আপোনালোকে ভাবিছে যে আহিব লগা দিনত জব বহুত বেছি আহিব আৰু আপোনালোকে ইণ্টাৰভিউ দিবলৈ ভয় লাগিব, আপোনালোকে ইণ্টাৰভিউ কেনেকৈ পাছ কৰিব লাগে সেই বিষয়ে নাজানে, তেনেহ'লে আপোনালোকে এই যিটো মোবাইল নাম্বাৰ দেখিছে এই মোবাইল নাম্বাৰটোত কল কৰক। কাৰণ এই মোবাইল নাম্বাৰটোত কল কৰাৰ লগে লগে আপোনালোকে এনেকুৱাখিনি ইনফৰ্মেশ্যন পাব, যিখিনি ইনফৰ্মেশ্যনৰ সহায়ত আপোনালোকে এটা ক্লাছ এটেণ্ড কৰিব পাৰিব। এই ক্লাছটো হ'ব 10 দিনৰ, মাত্ৰ 999 টকাৰ বিনিময়ত আপোনালোকে 10 দিনত এনেকুৱা এটা কোচিং কৰিবলৈ পাব, যিটো কোচিঙত আপোনালোকক শিকাব ইণ্টাৰভিউ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে, ইণ্টাৰভিউ দিব কেনেকৈ লাগে, ইণ্টাৰভিউত পাছ কেনেকৈ কৰিব পাৰি, ইণ্টাৰভিউত কি বস্তু চোৱা হয়, আৰু এটা ভাল কোম্পানীত ইণ্টাৰভিউ পাছ কৰিবলৈ হ'লে আপোনালোকে নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে। ইয়াৰ লগতে আপোনালোকক 3 দিনৰ বাবে মক ইণ্টাৰভিউ দিব। ডেট মিনছ ইণ্টাৰভিউ কেনেকৈ হয় সেনেকুৱা এটা এক্সপিৰিয়েঞ্চ আপোনাৰ লগত 3 দিন হৈ যাব, আৰু 7 দিন আপোনালোকক ডাইৰেক্টলি ক্লাছ কৰা হ'ব, যিখিনি ক্লাছত আপোনালোকক সম্পূৰ্ণৰূপে প্ৰিপেয়াৰ কৰি দিয়া হ'ব ইণ্টাৰভিউ পাছ কৰিবৰ বাবে। গতিকে দেৰি নকৰি আপোনালোকে যিটো মোবাইল নাম্বাৰ ইয়াত আহি আছে সেই মোবাইল নাম্বাৰটোত কল কৰক, আৰু কল কৰি লগে লগে এডমিশ্যন লৈ ক্লাছ কৰা আৰম্ভ কৰি দিয়ক। কাৰণ ইয়াত যিগৰাকীয়ে কোচিং আছে, যিগৰাকী কোচে আপোনালোকক শিকাব, তেওঁ আজি প্ৰায় 10 বছৰৰ পৰা অকল ইণ্টাৰভিউ লৈ আছে ডাঙৰ ডাঙৰ কোম্পানীৰ বাবে, আৰু তেওঁৱে আপোনালোকক নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব মাত্ৰ 10 দিনৰ এটা ক্লাছত, যিটো ক্লাছ আপোনালোকৰ বাবে বহুত বেছি মূল্যৱান হ'ব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলত নতুন হৈছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, কাৰণ মই সদায় এনেকুৱা কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ যিবিলাক ভিডিঅ'ই আপোনালোকক জীৱনত এখোজলৈ আগবঢ়াত সহায় কৰিবই। চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাব, আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে কোনো বন্ধুৱে কেতিয়াও নিজৰ ওচৰত কিবা এটা নাই বুলি কান্দি কাটি সময় নষ্ট নকৰে। জীৱনটো বহুত সুন্দৰ, ইয়াক উপভোগ কৰিবলৈ শিকক, আৰু যিটো বস্তু আছে সেইটোৰ পৰাই কিবা এটা আৰম্ভ কৰা কাম কৰক।